নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো পুৱাৰ বাতৰি ষ্টুডিঅত মই চিম্পি গগৈ প্ৰথমতে চাইলং আহক প্ৰধান বাতৰিসমূহ গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোডত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন 6000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব পথটো ৰাষ্ট্ৰপতি ভৱনত দুদিনীয়াকৈ ৰাজ্যপালৰ সন্মিলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অধ্যক্ষতাত অনুষ্ঠিত সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰো অংশগ্ৰহণ জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ আজি ভূমি পূজন অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ বিষয়া এন চন্দ্ৰশেখৰে 18 মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সমগ্ৰ দেশতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগিৰ প্ৰকোপ বৃদ্ধি ধুবুৰীত 11জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন চলিত বৰ্ষত দেশত 32,000তকৈ অধিক লোক ডেংগিত আক্ৰান্ত আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া দিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন মেচ অমীমাংসিতভাৱে সমাপ্ত কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয়খন মেচ জনাইছো প্ৰথমটো খবৰ গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোডত কালি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5729 কোটি টকা ব্যয় কৰিব লগতে এই পথৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰেও 1000 কোটি টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায় কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙ্গলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব হি খানাপাৰাত লগ লাগিব অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম ই 6 লেন যুক্ত ইতিমধ্যে হৈছে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেন যুক্ত হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম আমি চিপাজাৰ গৈ নাপাওঁ আমি কুৰুৱা গৈ পাম মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব ৰোড অভাৰব্ৰিজ থাকিব
সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব গুৱাহাটীলৈ আহিব পাৰিব আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ৰাষ্ট্ৰপতি ভৱনত কালিৰে পৰা দুদিনীয়াকৈ ৰাজ্যপালসকলৰ সন্মিলন অনুষ্ঠিত হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে এই সন্মিলনৰ কাৰ্যসূচীত তিনিখন অপৰাধমূলক আইনৰ ৰূপায়ণ উচ্চ শিক্ষাৰ সংস্কাৰ আৰু বিশ্ববিদ্যালয়সমূহৰ স্বীকৃতি প্ৰদানৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সুসম্পৰ্ক স্থাপনৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সুসম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত ৰাজ্যপালসকলক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় একেদৰে সংবিধানৰ আওতাত থাকি বিশেষকৈ জনজাতীয় অধ্যুষিত অঞ্চলত জনতাৰ হিতৰ বাবে ৰাজ্যপালসকলক কাম কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় সমান্তৰালকৈ অনুষ্ঠানত উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে ৰাজ্যপালসকলক সাংবিধানিক দায়িত্ব পালন কৰি ৰাইজৰ বাবে কাম কৰিবলৈ সকলো পণ ল'বৰ বাবে আহ্বান জনায় ওঠৰটা OTT প্লেটফৰ্মৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কালি ৰাজ্যসভাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডক্টৰ এল মুৰুগানে জানিবলৈ দিয়ে ৰাজ্যসভাত OTT প্লেটফৰ্মত ডিজিটেল পাইৰেচিৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে OTTৰ বিষয়বস্তু নিৰীক্ষণৰ বাবে ইতিমধ্যে নিৰ্দেশনাৱলী দিয়া হৈছে বুলি অৱগত কৰে Sir, we recently the Cinema Act Amendment Act 2023 this house and the other house Lok Sabha detailed we discussion sir we discussed and we passed this amendment to protect the film producers from the pirates sir so we recently brought the amendment and the notification also we gazette also we released in this sir as for concern of the OTT piracy the IT rules 2021 is dealing with this copyright and trademark and infringe of the other properties, sir. PM Cares for Children আঁচনিৰ অধীনত দেশৰ 4,532টি শিশু উপকৃত হৈছে এই আঁচনিৰ উদ্দেশ্য হৈছে কোভিড-19 মহামাৰীৰ বাবে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই পেলোৱা শিশুসকলৰ সৰ্বাংগীন যত্ন লোৱাৰ লগতে সুৰক্ষা নিশ্চিত কৰা কালি লোকসভাত প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে এই কথা জানিবলৈ দিয়ে তেওঁ লগতে এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰত সৰ্বাধিক 855টা শিশু উত্তৰ প্ৰদেশৰ 467টা আৰু মধ্য প্ৰদেশত 433টা শিশু উপকৃত হৈছে বুলি উল্লেখ কৰে পৰৱৰ্তী খবৰ 31 জুলাইলৈকে দেশত অভিলেখ সংখ্যক 7.28 কোটি টকাৰ আয়কৰ দাখিল কৰা হৈছে 2023-24 চনৰ 31 জুলাইলৈকে দাখিল কৰা মুঠ ITRৰ তুলনাত এয়া 7.5% বেছি বুলি বিত্ত মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে 2024-25 বৰ্ষৰ বাবে দাখিল কৰা মুঠ 7.28 কোটি আয়কৰৰ ভিতৰত পুৰণি কৰ ব্যৱস্থাত 2.01 কোটি টকাৰ আয়কৰ দাখিল কৰাৰ বিপৰীতে নতুন কৰ ব্যৱস্থাত 5.27 কোটি ITR দাখিল কৰা হৈছে প্ৰায় 72% কৰদাতাই নতুন কৰ ব্যৱস্থাক আকোৱালি লৈছে আনহাতে 28% কৰদাতাই পুৰণি কৰ ব্যৱস্থাৰ জৰিয়তে আয়কৰ দাখিল কৰিছে উল্লেখযোগ্য যে চলিত বৰ্ষৰ 31 জুলাইত 69.92 লাখ টকাৰো অধিক ITR দাখিল কৰা হয়
দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ কোচিং চেণ্টাৰৰ শোকাবহ ঘটনাৰ তদন্ত দিল্লী উচ্চ ন্যায়ালয়ে CBI-লৈ হস্তান্তৰ কৰিছে। ঘটনাৰ গুৰুত্ব আৰু ইয়াৰ লগত প্ৰশাসনীয় বিষয়াৰ দুৰ্নীতি জড়িত হৈ থকাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে কালি এই ৰায় দান কৰে। তদুপৰি দিল্লী উচ্চ ন্যায়ালয়ে CBI-ৰ তদন্ত তদাৰকৰ বাবে এজন জ্যেষ্ঠ বিষয়াক মনোনীত কৰিবলৈ চেণ্ট্ৰেল ভিজিলেন্স কমিছনক নিৰ্দেশ দিছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ বুলিও উচ্চ ন্যায়ালয়ে মন্তব্য কৰি ৰাজধানী চহৰখনৰ ডাঙৰ নলাকে ধৰি অধিকাংশ নিৰ্মাণ কাৰ্য বহু পুৰণি আৰু এইবোৰৰ নিৰাপত্তাৰ দিশটো তেনে দুৰ্বল বুলি উল্লেখ কৰে। তাৰোপৰি পৰিস্থিতি পুনৰীক্ষণৰ বাবে উচ্চ ন্যায়ালয়ে তৃতীয় পক্ষকো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত হোৱা মুখলধাৰ বৰষুণৰ ফলত ৰাজ্যখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কুল্লু, মাণ্ডি আৰু চিমলা জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত 55 জন লোক নিৰুদ্দেশ হৈ থকাৰ বিপৰীতে 2 জন লোকৰ মৃত্যু হৈছে। কুল্লু জিলাত 10 জন লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। ইফালে মালানা বিদ্যুৎ প্ৰকল্পৰ বান্ধটো ফাটি যোৱাৰ ফলত তলৰ মহলাত কেইবাজনো লোক আবদ্ধ হৈ পৰে। NDRF আৰু ৰাজ্যিক দুৰ্যোগ কৰ্তৃপক্ষৰ উদ্ধাৰকাৰী দল ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। আনহাতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে দুৰ্যোগ নিৰীক্ষণৰ বাবে 13টা স্থানত জৰুৰীকালীন কেন্দ্ৰ স্থাপন কৰাৰ উপৰি 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। देखिए राहत एवं बचाव कार्य पूरे जोर पर है। पिछली रात भी हमारे प्रशासनिक अधिकारी और जो हमारे रेवेन्यू मिनिस्टर जगत नेगी जी है वो पूरी रात बचाव कार्य में लगे रहे और अभी मैं जहां सबसे ज़्यादा मिसिंग हुई है मैं उसमें अभी मैं जा रहा हूं और अगर धूप निकलेगी तो और प्रशासनिक जो बचाव कार्य है उसमें वो हम और अधिक तेज़ी से करेंगे। निश्चित तौर पर नुकसान हुआ है, सड़कें, पुल और पानी की योजनाएं, सिंचाई की योजनाएं सब बह चुकी है, लेकिन इन सब से भी बढ़कर जो जीवन लीला जिन साथियों की जो समाप्त हुई है और हमें छोड़कर चले गए हैं उनकी डेड बॉडीज़ को निकालने का कार्य तभी किया जा सकता है जब धूप निकलती है और NDRF की टीमें भी है, सेना की टीम भी लगी हुई है, पुलिस की टीम भी लगी हुई है और हमारे रेवेन्यू मिनिस्टर जो है वो हाँ अभी स्पॉट पर भी है। ৰাজ্যৰ পথ দুৰ্ঘটনাগ্ৰস্ত লোকৰ নগদবিহীন চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাইলট আঁচনিৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ অধীনত পথ দুৰ্ঘটনাগ্ৰস্ত লোকে 7 দিনৰ বাবে সৰ্বাধিক 1,50,000 টকাৰ চিকিৎসা সেৱা লাভ কৰিব। আঁচনি ঘোষণাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। বিজেপি চৰকাৰৰ শাসনকালত পথ দুৰ্ঘটনাৰ হাৰ 45% অৱনমিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পথ দুৰ্ঘটনাগ্ৰস্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তক মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰণি জনায়। ঝাৰখণ্ডৰ অনুপ্ৰৱেশকাৰী সমস্যা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ডৰ বিজেপিৰ নিৰ্বাচনী সহপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই কালি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধান কৰিবলৈ যদিহে ঝাৰখণ্ড চৰকাৰে আগ্ৰহ প্ৰকাশ কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে এই সমস্যা সমাধানৰ বাবে কাম কৰিব বুলি তেওঁ মন্তব্য কৰে। वेस्ट बंगाल का मुर्शिदाबाद जिला ऐसा है जो झारखंड का पाकुड़ जिला से सटा हुआ है। अगर आप लोग आज 20 साल का जनसंख्या आप लोग देखें, यहाँ का जो वोटर लिस्ट आप लोग देखें तो आप लोगों को ये पता चलेगा कि संथाल परगना और उनका बाहर में भी 20% से घुसपैठियों का संख्या 50-60% तक बहुत सारा कॉन्स्टिट्यूएंसी में बढ़ रहा है। अगर आप लोग अभी नहीं रुकवाता है तब आप लोगों का स्थिति भी असम जैसा हो जाएगा। आज असम में 40 से 42% हमारे हिंदू मुस्लिम पॉपुलेशन का डेमोग्राफी चेंज हुआ है। 1951 में जो 12-14% था आज जाके 42%, 40% हुआ है।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীস্থিত তীখা ভৱনত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী HD কুমাৰস্বামীক সাক্ষাৎ কৰে। শিলচৰ নেশ্যনেল ইনষ্টিটিউট ফৰ অট'মেটিভ ইনস্পেকশ্যন মেইনটেনেন্স এণ্ড ট্ৰেইনিঙক পূৰ্ণৰূপত কাৰ্যক্ষম কৰি অট'মেটেড টেষ্টিং চেণ্টাৰলৈ উন্নীতকৰণ কৰা আৰু নেশ্যনেল হিল এৰিয়া ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰটো পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁ অনুৰোধ জনায়। বিষয়টো মন্ত্ৰালয়ে বিবেচনা কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়াৰ কথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে সদৰি কৰে। সাক্ষাৎকালত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিব আদিল খান আৰু পৰিবহণ আয়ুক্ত মেঘনিধি দাহালো উপস্থিত আছিল। বাতৰিত এতিয়া সময় হৈছে খন্তেক বিৰতিৰ। গিফট আহিছে। আরে বাহ লিজেন্ডৰ বেট ইয়াৰে মই খেলিম। আরে ফিউচার ব্যাটিং লেজেন্ড মই। ইয়াত যাৰ নাম লিখা আছে বেটখন তেওঁৱে পাব। আরে ভাই দেখিলে ইয়াত যদি মোৰ নাম লিখা নাথাকিলেহেঁতেন তেন্তে কিমান দিগদাৰ হ'লহেঁতেন। সেয়ে RBI কয় বেংক একাউণ্টেই হওক বা বেংক লকাৰ তাত নমিনীৰ নাম নিশ্চিত ৰূপে লিখুৱাব যাতে আপোনাৰ জমা ধন তেওঁৱে পায় যাক আপুনি নামাঙ্কিত কৰিলে। RBI কয় জানি লওক সতৰ্ক হওক। এয়া চাই আছে পুৱাৰ বাতৰি। পৰৱৰ্তী খবৰ। জাগিৰোডত আৰম্ভ হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আজি ভূমি পূজন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ উচ্চ পদস্থ বিষয়া N চন্দ্ৰশেখৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়াৰ লগতে এই প্ৰকল্প নিৰ্মাণৰ কাম কাইলৈৰ পৰা আৰম্ভ হ'ব বুলি সদৰি কৰে। সঞ্চৰ মেনেজিং ডিৰেক্টৰ N চন্দ্ৰশেখৰন গুৱাহাটীলৈ আহিব আৰু আমি দুইজনে মিলি অহাকালি জাগিৰোডত হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন কৰিম আৰু অহাকালিৰ পৰা ই নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িব। 18 মাহৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হ'ব। ভগৱানে কৰিলে 2026 এপ্ৰিলৰ আগতেই আমি এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও মুকলি কৰিম। অসমৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ আৰু কি হ'ব পাৰে। কলিয়াবৰৰ হাতীমূৰাত কালি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ নিৰ্মীয়মান শ্লুইচ গেট সংলগ্ন মথৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ পৰিদৰ্শন কৰে। অস্থায়ী সুৰক্ষা বান্ধটো অধিক মজবুত কৰি সুৰক্ষিত কৰা হ'ব বুলি জানিবলৈ দিয়াৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক 15 আগষ্টৰ পূৰ্বে ক্ষতিপূৰণ দিয়া হ'ব বুলিও সদৰি কৰে। মোৰ কাৰণেতো এটা কষ্টৰ দিন আছিলে যেতিয়া হাতীমূৰা বান্ধটো আমাৰ ভাঙিছিলে আৰু আমি সেইদিনাখনেই ভাবিছিলোঁ যে যিমান জলদি পাৰোঁ এই বান্ধটো বা আমাৰ কোফাৰ দামটো আমি সম্পূৰ্ণ কৰিব লাগিব। ছেকেণ্ড পানী যাতে নহয়। প্ৰথম পানীত মানুহে কষ্ট খালে তাৰ কাৰণে আমিও কষ্ট পাইছোঁ। এতিয়া যাতে আৰু পানী নহয় তাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছিলে আমাৰ বিভাগীয় বিষয়াসকলে ইঞ্জিনিয়াৰসকলে আনকি শ্ৰমিক কেইজনলৈকে। আমি নতুন টেকন'লজিৰ জিঅ' মেগা টিউব দিছোঁ। এই মেগা টিউবটোৱে এটা যেতিয়া ফুল হৈছে ফুল মাটি বালি সোমোৱা হৈছে সেইটো 800 টন হয়। যে 800 টনৰ বেগ এটা হয়তো ইমিডিয়েট আৰু ভাঙিব নোৱাৰে। গতিকে মই ভাবোঁ যে ইমিডিয়েট আৰু ক'তো এইখিনিত ব্ৰিজ হ'ব নালাগে। আপোনালোকে চাগে দেখিছিলে ইয়াতে কেইদিনমান আগত কিমান পানীৰ কাৰেণ্ট আছিলে। গতিকে কষ্ট কৰি আমাৰ ইঞ্জিনিয়াৰসকলে কৰিলে, আমাৰ কৰ্মচাৰীসকলে কৰিলে। এটাই মোৰ পৰামৰ্শ বা এটাই মোৰ তেওঁলোকৰ প্ৰতি মই কালিয়ে কৈছিলোঁ তেখেতলোকক যে য'ত আমি এতিয়ালৈকে জিঅ' মেগা টিউব পেলালোঁ তাৰ পৰা আগলৈ এটা আৰু পিছলৈ এটা মানে দুই চাইডে আৰু দুটা মেগা টিউব যাতে দিওঁ আৰু যাতে ষ্ট্ৰং হয় তাৰ কাৰণে কাম কৰিবলৈকে নিৰ্দেশ দিলোঁ। গোলাঘাট জিলাৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে কালি এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিগত 3টা বছৰত গোলাঘাটত বহু উন্নয়ন হৈছে বুলি তেওঁ উল্লেখ কৰে। বৰ্তমান গোলাঘাট জিলাত বহু আন্তঃগাঁথনিৰ কাম চলি আছে বুলি মন্ত্ৰী নেওগে জানিবলৈ দিয়াৰ লগতে 2025 চনত সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত গোলাঘাট জিলিকি উঠিব বুলিও মন্তব্য কৰে। সাংবাদিক বন্ধুসকল, এতিয়া সামগ্ৰিকভাৱে গোলাঘাট জিলাখনত আমি যিখিনি কাম কৰিছোঁ প্ৰত্যেকটো বিভাগতে আৰু থাকি গৈছে, আমি সোমাব পৰা নাই, কিন্তু কম সময়ৰ ভিতৰতে মই আপোনাক এতিয়া PW ৰোডছে যিখিনি মূল তেওঁলোকে ফ্লেগশ্বিপ প্ৰগ্ৰাম বা তেওঁলোকে ৰোড কাম PW ৱৰ্কছে টোটেল তেওঁলোকে ফাণ্ড এল'কেশ্যন পাইছিলে 2021-22ত 145 কোটি টকা। তাৰে তেওঁলোকে 133 কোটি টকা খৰচ কৰিছে
তেওঁলোকৰ ফাইনেন্সিয়েল প্ৰগ্ৰেছ 91% আৰু ফিজিকেল প্ৰগ্ৰেছ। ইয়াত মেজৰ স্কিম যে ফ্লেগশ্বিপ প্ৰগ্ৰাম তেওঁলোকৰ আছে, তাৰ ভিতৰত ধোদৰালি অসমমালা এইটো স্কিম, PHG পথ, গোলাঘাট মেৰাপানী ৰাস্তা, গোহাঁইআলি, অসমমালাৰ সৰু পথাৰ পথ আৰু গোলাঘাট এখন আৰবি 70 কোটি টকাৰ, তাৰপিছত এখন আৰু কমাৰবন্ধাৰ এখন আৰবি 74, এই 7টা। এতিয়া আমি পাৰ্চেণ্টেজ ৱাইজ দেখাইছোঁ কিমান ফাণ্ড খৰচ হৈছে, কি হৈছে। নেক্সট অন্যান্য স্কিমবিলাক আপোনাক যে ক'লোঁ, সেই স্কিমেটিক আপোনালোকৰ নামবিলাক দিছে, এইবিলাক সৰু সৰু ৰাস্তা। বজালিৰ 91 নম্বৰ কাপলা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো কালি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কণকণ শিশুসকলৰ লগতে অভিভাৱক তথা অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী, জিলা সমাজ কল্যাণ বিষয়া তথা জিলা আয়ুক্ত উপস্থিত থাকে। কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সকলোৰে লগত অন্তৰংগ আলাপত মিলিত হয়। হৰিহৰৰ যুদ্ধ তথা উষা অনিৰুদ্ধৰ প্ৰণয়ৰ কাহিনীৰে উজ্জীৱিত শোণিতপুৰ জিলাই 41টা বৰ্ষ অতিক্ৰম কৰিলে। 1983 চনৰ 3 আগষ্টৰ দিনা দৰং জিলাৰ পৰা শোণিতপুৰ নামকৰণ হৈছিল। এই উপলক্ষে কালিৰ পৰা 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত জয়পুৰ ফুড কেম্প মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে এই শিবিৰত শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ আৰু নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ মুঠ 1320 গৰাকী বিশেষভাৱে সক্ষম লোকে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 173 জনক বিনামূলীয়াকৈ কৃত্ৰিম অংগ সংৰোপণৰ ব্যৱস্থা কৰা হয়। মই দিব্যাংগসকলক কিবা সহায় কৰিব বুলি আহিছিলোঁ, যিটো মই আনন্দৰে আহিছিলোঁ, দেখি তাতকৈ আৰু আনন্দ লভিলোঁ। এগৰাকী ব্যক্তি সন্মানীয় টুডি ডাঙৰীয়া, তেখেতে বৰ্তমান আমেৰিকাত থাকে, আমেৰিকাত ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ভাৰতবৰ্ষত পঢ়া শুনা কৰি গৈছিলে, কিন্তু ভাৰতবৰ্ষখন পাহৰি নগ'ল। আমেৰিকাত থকা টুডি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতলোকৰ কলিকতাত থকা পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ৰাজস্থানৰ আমাৰ যি জয়পুৰ ফুড কেম্প আৰু দিব্যাংগ ছ'চাইটি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেজপুৰ ৰেড ক্ৰছ ছ'চাইটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো কৰাৰ কাৰণে। तोदी फाउंडेशन USA का एक फाउंडेशन है जो कि मेरे फादर इन लॉ का फाउंडेशन है, और यहाँ पर काफ़ी चैरिटी वगैरह स्कूलें बनाने, गरीबों के लिए आश्रम बनाने, और अभी हम लोग जयपुर फुट वाले से जुड़े हैं, तो ये हमारा अभी 20 दिन कैंप लगेंगे। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। ধুবুৰী চহৰৰ বাসিন্দা আকবৰ আলী চৰকাৰ আৰু বিলাচীপাৰাৰ ৰাণীগঞ্জ এলেকাৰ আফৰিন বেগম নামৰ 2 বছৰীয়া এটি শিশুৰ ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে। জিলাখনত জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান জিলাখনত 11 জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছ আজিলৈকে আমাৰ এজ পাৰ লাইন লিষ্ট আমি এতিয়ালৈকে 11 কেছ অন ৰেকৰ্ড পাইছোঁ। 11 কেছ এফেক্টেড হৈছে পজিটিভ জাপানীজ এনকেফেলাইটিছ, আৰু এতিয়ালৈকে আমাৰ 2টা কেছ এক্সপায়াৰ্ড হৈছে। এই জাপানীজ এনকেফেলাইটিছটো বেমাৰটো মানে ভাইৰেল, গতিকে ইয়াৰ মেনেজমেণ্টটো অলপ ক্ৰিটিকেল। আমাৰ ICU ফেচিলিটিছ বা ভেণ্টিলেটৰ ফেচিলিটিছ এইবিলাক লাগে, আৰু 2টা পেচেণ্টে কিন্তু আমাৰ সেই হেৰিতে আছিলে, মানে টাৰ্চিয়াৰী কেয়াৰ চেণ্টাৰত। চলিত বৰ্ষত এতিয়ালৈ দেশত 32,000তকৈ অধিক ডেংগি আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কালি লোকসভাত এই তথ্য উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ লিখিত প্ৰশ্নোত্তৰত উল্লেখ কৰা মতে বিগত বৰ্ষত প্ৰায় 18,351 গৰাকী লোক ডেংগিত আক্ৰান্ত হৈছিল। চৰকাৰে এই ৰোগ নিৰাময়ৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্যসমূহত ডেংগিৰ ভয়াৱহতাৰ পৰ্যালোচনা কৰিছে বুলিও তেওঁ সদনত উল্লেখ কৰে। গুৱাহাটী মহানগৰীত চলাচল কৰা চিটি বাছসমূহলৈ পৰিবহণ বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। সেইমতে এতিয়াৰে পৰা মহানগৰীত চলাচল কৰা চিটি বাছসমূহে মানি চলিব লাগিব বিশেষ কালাৰ কোড। এই কালাৰ কোডৰ জৰিয়তে যাত্ৰীয়ে নিৰ্ধাৰণ কৰিব পাৰিব কোনখন বাছ কোন পথেৰে চলাচল কৰিব। এই নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যাত্ৰীসকল উপকৃত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে যান বাহন শাখাৰ সহকাৰী আয়ুক্ত তামছিন আফতাবে।
15th জুলাইৰ পৰা আমাৰ মানে সকলো বাছ চিটি বাছ আৰু ASTC বাছখিনি সেইখিনি নিয়মটো মানি কেনে এতিয়া তেওঁলোক ওলাইছে হয় এটা মানে হেতু বাধ্যতামূলক হয় হয় হেতু বাধ্যতামূলক হেতু RTA বোৰ্ডে ডিসাইড কৰিছিল আৰু হেমতে সকলোৱে মানিছে এতিয়া কি এনে ধৰণৰ কৰাৰ পিছত কেনেকুৱা ধৰণৰ সুবিধা হ'ব যাত্ৰী মেইনলি তো এটা আমি ট্ৰাফিক কনজেশনটোৰ কাৰণে কৰিছিলো সো দ্যাট আমাৰ অলপ ট্ৰাফিকটো ষ্ট্ৰীমলাইন হওক এনফোর্সমেন্ট আৰু আমাৰ পুলিচে যোনখিনি মানে ৰুটছবোৰ বা চিটি বাছবোৰক চাই হেতু মানে ভালকে ষ্ট্ৰীমলাইন হওক আৰু ইনফ্যাক্ট পাব্লিকৰো অলপ যেন সুবিধা হওক দূৰৰ পৰা তেওঁলোকে গম পাওক কি এখন বাছ আহি আছে বা এইটো ৰুটৰ বাছ আহি আছে আৰু নট অনলি প্ৰাইভেট চিটি বাছ ASTCও কৰিছে গুটিখিনি আৰু CNG যিসমূহ বাছ চলি আছে সেইসমূহ ক্ষেত্ৰত কি হ'ব হয় হয় মানে আমি একচুয়ালি এইটো ফেজ ম্যানাৰত কৰিছো সো যোনটো এটা ফাৰ্স্ট ফেজ কৰিছো তাতে আপোনালোকৰ অকল 8টা বাহিৰা ফেজ মানে বাহিৰা ৰুট লৈছো চিটিৰ বাহিৰৰ ৰুটত সকলো বাছ ব্ল্যাক এণ্ড ব্ল্যাকে হ'ব মানে ওপৰৰ ষ্ট্ৰিপডালো ব্ল্যাক তলৰটোও ব্ল্যাক সব ৰুটছতে আৰু ভিতৰৰ অকল আমি 6টা ৰুট লৈছো তো সেই 6টা ৰুটত যদি CNG বাছও পৰিছে বা জি বাছে পৰিছে সকলোৱে কৰিছে এটা সেকেন্ড ফেজত আৰু কেইটামান নতুন ৰুট লম তো এনেকৈ ফেজ ম্যানাৰত আমি হেক কৰিম বুলি ভাবিছো আৰু আমি আশা কৰিছো 3টা ফেজত হেক হ'ব আৰু ইয়াৰ এতিয়া যি নম্বৰ আছিলে সেই নম্বৰসমূহ আছে নম্বৰসমূহৰ লগতে নতুনকৈ কালাৰটো সংযোজন কৰা হৈছে হয় ৰুট নম্বৰটো একেই আছে জাস্ট দ্যাট সেই ৰুটৰ মানে ষ্টাৰ্টিং কালাৰ আৰু এন্ডিং কালাৰ এটা দিছো ধৰক এতিয়া খানাপাৰা যদি ষ্টাৰ্টিং ৰুট হয় খানাপাৰা কালাৰটো আমি ৰেড দিছো সো সেই ওপৰৰ ষ্ট্ৰিপডাল যদি খানাপাৰাৰ পৰা অৰিজিন হৈছে তেনেহলে ৰঙা হ'ব হয় আৰু মেইনলি আমাৰ বাহিৰৰ ৰুটৰো বহুতখিনি বাছ আছে মানে বাছবোৰে যেন ৰুটছখিনি নিজৰ ডেভিয়েট নকৰে এটা ৰুটতে সদায় চলায় হেতুও আমি আশা কৰিছো হেতু দি মানে এটো হ'ব আৰু এতিয়া চাও আহক ক্ৰীড়া জগতৰ খবৰ শ্ৰীলংকাৰ কলম্বোত কালি অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচ কালি টাই তথা অমীমাংসিত হৈ ৰয় খেলখনত শ্ৰীলংকা দলে প্ৰথমতে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 230 ৰান সংগ্ৰহ কৰে শ্ৰীলংকাৰ দুনিত ৱেলালিজ আৰু পাথুম নিচাংকাই অৰ্ধশতকীয় ইনিংছ খেলে ভাৰতৰ হৈ অক্ষৰ পেটেল আৰু অৰ্শদীপ সিঙে দুটাকৈ উইকেট দখল কৰে প্ৰত্যুত্তৰত ভাৰতে সুদৃঢ় আৰম্ভণি কৰি প্ৰথম উইকেটৰ বাবে 75 ৰান সংগ্ৰহ কৰে যদিও নিয়মিতভাৱে উইকেটৰ পতন হোৱা দলটোৱে 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 230 ৰান কৰিবলৈ সমৰ্থ হয় ভাৰতৰ হৈ ৰোহিত শৰ্মাই 58 ৰান বিৰাট কোহলিয়ে 24 শ্ৰেয়াছ আয়াৰে 23 KL ৰাহুলে 31 আৰু অক্ষৰ পেটেলে সৰ্বাধিক 33 ৰান সংগ্ৰহ কৰে তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ কাইলৈ অনুষ্ঠিত হ'ব খেলখনত অলৰাউণ্ডাৰ প্ৰদৰ্শন কৰা শ্ৰীলংকাৰ দুনিত ৱেলালিজক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ইফালে পেৰিছ অলিম্পিকত কালি অনুষ্ঠিত হোৱা বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেনে চাইনিজ টাইপেৰ চাও টিয়েন সেনক 19-21 21-15 21-12 সেটত পৰাস্ত কৰি সেমি ফাইনেলত প্ৰৱেশ কৰে ইয়াৰ লগে লগে অলিম্পিকত বেডমিণ্টনৰ পুৰুষৰ একক শাখাৰ সেমি ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ কৃতিত্ব অৰ্জন কৰে খেলুৱৈগৰাকীয়ে আনহাতে ভাৰতৰ পুৰুষৰ হকী দলে 52 বছৰৰ অন্তত অষ্ট্ৰেলিয়াক 3-2 ব্যৱধানত গ্ৰুপ পৰ্যায়ৰ এখন খেলত পৰাস্ত কৰে ইফালে শুটিংত ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ 25 মিটাৰ পিষ্টল ইভেন্টৰ ফাইনেলত স্থান লাভ কৰিবলৈ সমৰ্থ হয় আজি খেলুৱৈগৰাকী নিজৰ তৃতীয় অলিম্পিক পদৰ বাবে ফাইনেলত অৱতীৰ্ণ হ'ব অৱশ্যে কালি ভাৰতীয় আৰ্চাৰীৰ মিক্সড দলৰ জুটি ধীৰাজ আৰু অংকিতা আমেৰিকাৰ জুটিৰ বিৰুদ্ধে 6-2 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈ ব্ৰঞ্জ পদক লাভ কৰাত ব্যৰ্থ হয় ইফালে পুৰুষৰ শ্বটপুটৰ ফাইনেলত ভাৰতৰ তাজিন্দৰ পাল সিং টুৰ কোৱালিফাই কৰাত ব্যৰ্থ হয় এবাৰ আগবাঢ়িছো বতৰৰ মাজলৈ আগন্তুক 24 ঘণ্টাত ৰাজধানী চহৰ নতুন দিল্লীত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে আৰু এই সময়খিনিত নতুন দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী সেলচিয়াছৰ সম্ভাৱনা বিপৰীতে সৰ্বনিম্ন 26 ডিগ্ৰী সেলচিয়াছৰ সম্ভাৱনা আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাই আছো চেন্নাইৰ খবৰ জনাইছো চেন্নাইত আজি 36 ডিগ্ৰী সেলচিয়াছ আৰু 27 ডিগ্ৰী সেলচিয়াছৰ ভিতৰতে তাপমাত্ৰা থকাৰ সম্ভাৱনা আছে আৰু চহৰখনত বতৰ ডাৱৰীয়া হ'ব পাৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ইফালে মুম্বাইৰ ক্ষেত্ৰত যদি আমি চাও সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী সেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী সেলচিয়াছৰ সম্ভাৱনা আৰু 24 ঘণ্টাত মুম্বাইত বতৰ ডাৱৰীয়া হ'ব লগতে প্ৰবল বৰষুণ হ'ব পাৰে আৰু কলকাতাৰ ক্ষেত্ৰত যদি আমি চাও আজি সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী সেলচিয়াছৰ সম্ভাৱনা আনহাতে 27 ডিগ্ৰী সেলচিয়াছলৈ নামিব পাৰে তাপমাত্ৰা আনহাতে চহৰখনত বতৰ আংশিকভাৱে ডাৱৰীয়া হ'ব পাতলীয়া বৰষুণ আহিব পাৰে আৰু এনে ধৰণৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে
এবাৰ আমি জনাব বিচাৰিছো অসমৰ কেইবাখনো চহৰৰ বতৰৰ বতৰা আমি প্ৰথমতে গুৱাহাটী মহানগৰীৰ খবৰ জনাব বিচাৰিছো আগন্তুক 24 ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হ'ব পাৰে মাজে মাজে পাতলীয়া বৰষুণ হ'ব পাৰে আৰু এই সময়খিনিত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 35 ডিগ্ৰী সেলসিয়াছ আনহাতে সৰ্বনিম্ন 28 ডিগ্ৰী সেলসিয়াছৰ সম্ভাৱনা আমি দ্বিতীয়তে জনাইছো শিলচৰৰ খবৰ সৰ্বোচ্চ 33 ডিগ্ৰী সেলসিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী সেলসিয়াছৰ সম্ভাৱনা আছে চহৰখনত আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ ঢেৰেকণি হোৱাৰ সম্ভাৱনা গোৱালপাৰাৰ ক্ষেত্ৰত 27 ডিগ্ৰী সেলসিয়াছ সৰ্বনিম্ন তাপমাত্ৰা আৰু আনহাতে 34 ডিগ্ৰী সেলসিয়াছ সৰ্বোচ্চ তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আৰু আগন্তুক 24 ঘণ্টাত শিলচৰৰ দৰে গোৱালপাৰাটো যদি আমি চাওঁ বতৰ ডাৱৰীয়া হ'ব পাৰে এবাৰ আহিছো আমি যোৰহাটৰ খবৰৰ মাজলৈ যোৰহাটত যদি চাওঁ 34 ডিগ্ৰী সেলসিয়াছ সৰ্বোচ্চ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী সেলসিয়াছ আৰু চহৰখনত গোৱালপাৰাৰ দৰে বতৰ একে থকাৰ সম্ভাৱনা আছে আনহাতে শেষত আমি নৰ্থ লখিমপুৰ অৰ্থাৎ উত্তৰ লখিমপুৰৰ আমি খবৰ জনাইছো 33 ডিগ্ৰী সেলসিয়াছ আৰু 23 ডিগ্ৰী সেলসিয়াছৰ মাজত থকাৰ আজি সম্ভাৱনা আছে আংশিকভাৱে ডাৱৰীয়া হ'ব পাৰে পাতলীয়া বৰষুণ আহিব পাৰে লগতে ঢেৰেকণিও হ'ব পাৰে আৰু এনে ধৰণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে আমি আপোনালোকক বতৰৰ খবৰ জনালো এবাৰ আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ আৰু হেয়া হৈছে আমি পুনৰ এবাৰ প্ৰধান বাতৰিসমূহ চাব বিচাৰিছো গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোডত কেন্দ্ৰ কেবিনেটৰ অনুমোদন 6,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব পথটো ৰাষ্ট্ৰপতি ভৱনত দুদিনীয়াকৈ ৰাজ্যপালৰ সন্মিলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অধ্যক্ষতাত অনুষ্ঠিত সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ অংশগ্ৰহণ জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ আজি ভূমি পূজন অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ বিষয়া এন চন্দ্ৰশেখৰে 18 মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সমগ্ৰ দেশতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগিৰ প্ৰকোপ বৃদ্ধি ধুবুৰীত 11 জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন চলিত বৰ্ষত দেশত 32,000তকৈ অধিক লোক ডেংগিত আক্ৰান্ত আৰু ভাৰতৰ শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন মেচ অমীমাংসিতভাৱে সমাপ্ত কালি অনুষ্ঠিত হ'ব দ্বিতীয়খন মেচ পুৱাৰ বাতৰিত আজিলৈ খবৰ ইমানেই পৰৱৰ্তী বাতৰি 11 বজাত সম্প্ৰচাৰ কৰা হ'ব তেতিয়ালৈ চাই থাকিব ডিডি অসম ধন্যবাদ